তোমাক লগ নোপোৱালৈ সকলো ঠিকে আছে। জীৱন, জোনাক, আকাশ এইবোৰৰ সংজ্ঞা তেনে সাধাৰণ আছিল। উমাল বুকুৱে হেজাৰ কাহিনী ৰচন আছিল। তোমাৰ সান্নিধ্য নিবিচৰালৈও সকলো ঠিকেই আছিল। মনৰ চোতালত মেট মৰা হেঁপাহৰ কোলাহল নাছিল। আশাবোৰ জোনাক হৈ বৰষুণৰ দৰে নামি অহা নাছিল। তোমাৰ কথাবোৰ নুশুনালৈ সকলোবোৰ ঠিকে আছিল। নিশাবোৰ নিজৰ দৰে আছিল, কিছু এন্ধাৰ, কিছু পোহৰ। ভাল লগা নাছিল জোনাকীৰ পোহৰ আৰু সৌ দূৰৈৰ এখন তৰাৰ চহৰ। হৃদয় হেৰুৱাৰ ভয়ত উজাগৰি নিশা পাৰ হোৱাৰ একোৱে কাৰণ নাছিল। আনকি এতিয়াৰ দৰে আৱেগৰ ভৰত বুকু এখন খহি পৰো পৰো অৱস্থা হোৱা নাছিল। দুভাগ ৰাতি নিস্তব্ধতাত ভাবোঁ কেনেকৈ ভাল পালে আৰু কিমান যে ভাল পালে তুমি সুখতকৈ সুখী হ'বা। তাৰ উত্তৰ বিচাৰি উজাগৰে থাকোঁ। কেতিয়াবা মোৰ ভয় হয়, নিহাৰিকা, তোমাক লগ পাই ভুল কৰিলোঁ নেকি? নহ'লে আজিকালি মই পলাই ফুৰোঁ কিয় সকলোৰে পৰা, তোমাৰ পৰা, আনকি মোৰ নিজৰ পৰাও? ধৰা পৰা ভয়ত নে আন কিবা কাৰণত? তুমি যে নাজানা চাগে। তুমি অবিহনে কিয় ইমান উদং উদং লাগে হৃদয়খন? নিহাৰিকা, তুমি কৈ বলিয়াটোৰ দৰে কাৰ বাবে জেপত লৈ ফুৰিছোঁ জোনাক যেন হেঁপাহৰ দলিচা? তোমাৰ বাবে নহয় জানো? টেলিফোনত তোমাৰ লগত কথা হোৱাৰ পিছত মোৰ কি হয় জানা? এক বিৰাট কোলাহলৰ মাজতো মই যেন বৰ অকলশৰীয়া। অকলে অকলে হাঁহি থাকোঁ। আকৌ যে কেতিয়া লগ পাম? তোমাৰ খন্তেক